মই ডাক্তৰ ললিত বৰাদেৱক মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ। Yes, আপুনি 23 কাকত 26 fourth place. Yes, আগলৈ আহক। এয়া শিৱসাগৰৰ এগৰাকী সুচিকিৎসক ডাক্তৰ ললিত বৰা, তেখেতৰ ফটোৱাই আমি মানৱ ডেকা also from চিলাপথাৰ। Yes. 28 ক'ত আছিলে ঘৰ? Hello, 28 ক'ত আছিল ঘৰ? Goes to ট্ৰাংক number 17. মই শিৱসাগৰ ক্ৰীড়া সন্থাৰ ফুটবল আকাৰ সম্পাদক মৃণাল চুতীয়াক মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ বঁটা প্ৰদান কৰিবৰ কাৰণে। তেখেত থাৰ্ড প্লেচ। নগদ ধন, চাৰ্টিফিকেট আৰু ব্ৰঞ্জৰ পদক লগতে এটা ছাপ্লিমেণ্টো দিয়া হৈছে। নগদ ৩,০০০ টকাৰ পুৰস্কৃত কৰা হৈছে। আপুনি 10 চেম্পিয়ন ট্ৰাক নম্বৰ 10 আৰু 23 এইটো গ্ৰুপৰ দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। সাংঘাতিক ধৰণেৰে প্ৰতিযোগিতা হৈছিল। এতিয়া জিন্তু কৰ ফ্ৰম তিনিচুকীয়া ছেকেণ্ড প্লেচ পাইছে। এই বঁটা প্ৰদান কৰিবৰ কাৰণে জ্যোতিপ্ৰসাদ কলিতাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এটা কথা ক'ব লাগিব, ট্ৰাক নম্বৰ 23 ইমান সুন্দৰ তেখেতৰ ষ্ট্ৰাকচাৰ আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। এয়া দ্বিতীয় স্থানৰ ৰূপৰ পদক পাইছে, চাৰ্টিফিকেট নগদ ৪,০০০ টকা আৰু এয়া লগতে ছাপ্লিমেণ্টৰ টোপোলা দিয়া হৈছে। আমি তেখেতৰো ভৱিষ্যত উজ্জ্বল ইন দিছ ক্লাছ। জোনাক দৈমাৰী ওদালগুৰি অসমৰ বিভিন্ন কোণৰ পৰা এই প্ৰতিযোগিতালৈ যোগদান কৰিবলৈ আহিছে। প্ৰতিযোগিতাৰ ইও এক সাফল্যৰ দিশ। এই বঁটা প্ৰদান কৰিবৰ কাৰণে আমাৰ চিফ কোঅৰ্ডিনেটৰ ময়ূৰ বৰাক মই অনুৰোধ জনাইছোঁ। প্ৰথম মেডেল ইয়াৰ আগৰ গ্ৰুপৰ 5 feet 7 inchৰ তলৰ বিলো 5 feet 7 inch ট্ৰাক নম্বৰ 14 আগলৈ আহক, মঞ্চলৈ আহক। ট্ৰাক নম্বৰ 14 চেম্পিয়ন অফ দ্য চেম্পিয়ন প্ৰতিযোগিতা।